ব্ৰিটিছে নিৰ্মাণ কৰা ৰূপহী বিমানবন্দৰ বন্ধ আজি পুনৰ বিমান সেৱা চালু কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত বিভিন্ন কল্পনা জল্পনাৰ পিছত আৰম্ভ হৈছিল ৰূপহী বিমানবন্দৰ কিন্তু যোৱা 7 নৱেম্বৰৰ পৰা বন্ধ হৈ পৰে বিমান চলাচল তাৰ পৰিপ্ৰেক্ষিতত আজি বিমানবন্দৰটোৰ সন্মুখত শ পুৰুষ মহিলাই পুনৰ বিমান চলাচল কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে পুনৰ বিমান চলাচলৰ বাবে ব্যৱস্থা ল'বনে তাৰ বাবে লক্ষণীয় বিষয় হৈ পৰিছে এই সন্দৰ্ভত সমগ্ৰ দৃশ্য আমি দেখাব চেষ্টা কৰিছো গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মলৰ ৰিপৰ্ট নিউজ এইচ আসাম ধন্যবাদ জনাইছো আমাৰ এই কাৰ্যসূচীখিনি তুলি ধৰাৰ কাৰণে ইয়াতে আমি গুড মৰ্নিং ক্লাবৰ পৰা ধুবুৰীৰ পৰা আহি ইয়াতে উপস্থিত হৈছো তাৰ মানে আমি যোৱা নৱেম্বৰ মাহতে এবাৰ উপস্থিত হৈছিলো কিন্তু আমি এই প্ৰতিবাদটো জনাইছিলো যে এয়াৰপৰ্টটো আকৌ ৰিঅপেন হ'ব লাগে ফ্লাইট আকৌ চলিব লাগে কিন্তু তেতিয়া তেওঁলোকে আমাৰ খবৰখিনি আমি জনালো কিন্তু তেওঁলোকৰ কোনো চৰকাৰৰ তৰফৰ পৰা বা বিৰোধী তৰফৰ পৰা কোনো ভ্ৰক্ষেপ নাই কিন্তু আমাৰতো ইয়াতে বহুত অসুবিধা হৈছে ইমান বছৰ পিছত এই সুবিধাটো পোৱাৰ পিছত এতিয়া যেতিয়া সুবিধাটো আকৌ গুচি গৈছে তাৰ পিছত আমাৰ মানে ষ্টুডেণ্টখিনিৰ আমাৰতো এওঁলোকে দাদাহঁতে ক'লে কথাখিনি কিন্তু এতিয়া আমাৰ দাবীটো এইটোৱে চৰকাৰৰ ওচৰত যে আমাৰ ইয়াৰ পৰা আকৌ ফ্লাইট ৰিঅপেন হ'ব লাগে আৰু তাৰপিছত কথা হ'ল আমাৰ গুৱাহাটী শিলচৰ কলকাতা আৰু দিল্লীলৈ ফ্লাইট চলাব লাগে ইয়াৰ পৰা আৰু এইটো ভোটৰ আগতে আমাক লাগিব যদি ভোটৰ আগত এনেকুৱা কিছু নহয় পৰৱৰ্তী পদক্ষেপ হয়তো আমি ভোট বয়কটো কৰিব পাৰোঁ আৰু আমাৰ মই জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিজন আমাৰ ইয়াৰ নাগৰিকক ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটোৰ ওপৰত চবেই অলপ লাগে আৰু আমাৰ সেৱাটো পুনৰ আৰম্ভ হ'ব লাগে আৰু মানে আমি যে ভোট দি পেলাই যে মানুহখিনিক নিৰ্বাচন কৰোঁ তেওঁলোকে ভোটটো লৈ গদিখনত বহাৰ পিছত কিয় আমাক নাভাবে হয় এই বিমান বন্ধৰ ফলত কি অসুবিধা হৈছে অসুবিধাটো দাদাহঁতে ক'লে যে আমাৰ এই বাচ্চাবিলাকৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটা বিশাল অসুবিধা চিকিৎসাৰ ক্ষেত্ৰত সেইবিলাকতো হৈছেই তাৰ পৰা ডাঙৰ কথা হ'ল এই 2 বছৰ ধৰি যে আমি এই সুযোগখিনি পালোঁ সেইখিনি বন্ধ হোৱাৰ ফলত আমাৰ ধৰক বাহিৰত যিবিলাক আমাৰ বয়সীয়াল মানুহ আছে তেওঁলোকৰ কিবা এটা বিপদ আপদ হ'লে আমি পটককৈ গৈ তেওঁলোকক দেখা কৰিব নোৱাৰোঁ সেইখিনিত এটা ডাঙৰ কথা তাৰপিছত এই বাচ্চাবিলাক যেতিয়া পৰীক্ষা দিব যাব হয়তো এদিনৰ নটিচতে তেওঁলোকক যাবলগীয়া হয় বিমান সেৱাটো থাকিলে কলিকতা দিল্লী এইবিলাক যাবলৈ তেওঁলোকৰ সুবিধা হয় কিন্তু এই সুবিধাটো পোৱা নাই সেইখিনি আমাৰ বিৰাট অসুবিধা হৈছে যোৱা 4 দশক বন্ধ থকাৰ পিছত 8 মে 2021 পৰা ৰূপসী বিমানবন্দৰটো পুনৰ চালু কৰা হয় ফ্লাইবি নামক সংস্থাটি বিমান চালু কৰে গুৱাহাটী আৰু কলিকতা যোগাযোগ দিয়ে 2.5 বছৰ চলাৰ পিছত হঠাৎকৈ 7 নৱেম্বৰ 2023 পৰা বিমান চলাচল ইয়াৰ পৰা বন্ধ কৰি দিয়ে আজি 3.5 মাহ হৈ গ'ল কোনো খবৰ নাই কিয় হ'ল কিয় নহ'ল আকৌ চালু হ'বনে নাই এইবিলাক কোনো খবৰ নাই এনেকুৱাই চলি আছে আমাৰ মানুহৰ কিমান যে অসুবিধা পাই আছে সেইটো আৰু ক'ব লগা নাই তো বিমান আমাৰ দাবী বিমান সোনকালে চালু কৰিব লাগে লগতে আৰু এটা আমাৰ দাবী আছে ইয়াত নাইট লেণ্ডিঙৰ ফেচিলিটি নাই গতিকে ফ্লাইটটো প্ৰায় কেনচেল হয় সন্ধিয়াৰ ভিজিবিলিটিৰ কাৰণে তো ইয়াৰ লগতে নাইট লেণ্ডিঙো কৰিব লাগে আৰু এয়াৰ ষ্ট্ৰিপটো মানে ৰানৱেটো আৰু এক্সটেণ্ড কৰিব লাগে যাতে ডাঙৰ বিমান ইয়াত আহিব পাৰে হয় আৰু ধুবুৰী জিলা সত্ৰ মহাসভাৰ মই সাধাৰণ সম্পাদক মই ক'ব বিচাৰিছোঁ যে আজি এই ৰূপসী বিমানবন্দৰখন যোৱা যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ বিশ্বৰ সময়ত এইটো তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে এইটো বনাইছিলে সেইটো এনেকুৱা এটা বনাইছিলে এটা কৰিডৰ বনাইছিলে য'ত বহুত বিমান ইয়াতে লুকাই ৰাখিব পাৰে তেনেকুৱা এটা বিমানবন্দৰ এটা শক্তিশালী এটা ইম্পৰ্টেণ্ট বিমানবন্দৰ আছিলে য'ত মানে চাইনাক যাতে ভেটো দিব পাৰে আৰু বাৰ্মিক যাতে ভেটো দিব পাৰে সেইকাৰণে আজি আমেৰিকাৰ পৰা এইটো ইউজ কৰাৰ কাৰণে চেষ্টা কৰিছিলে তেতিয়া একেলগে যুদ্ধ কৰিছিলে তেতিয়া তাৰপিছত এই বিমানবন্দৰখন ৰাপটো 80 দশকলৈকে চলিছে 80 দশকলৈ দেখিছোঁ ইয়াতে বিমান নামিছে কিন্তু 80 দশকৰ পিছৰ পৰা বিমানবন্দৰখন ইমান দিন বন্ধ হৈ আছিলে তাৰপিছত আমাৰ বাজপেয়ী চৰকাৰ যেতিয়া আহিলে তেতিয়া এই BTADৰ লগত যেতিয়া চুক্তি হ'ল সেই চুক্তিৰ মূলতে সিহঁতৰ লগত বহি পেলাই এইটো বিমানবন্দৰৰ পৰা আকৌ ৰিন'ভেশ্যন ৰিইনষ্টেট কৰাৰ কাৰণে আকৌ চালু কৰাৰ কাৰণে এইটো সিহঁতে সিদ্ধান্ত ল'লে সেই সিদ্ধান্তত সিহঁতে সেই সিদ্ধান্ত মতে এই বিমানখন চালু কৰিলে কিন্তু যদিও চালু কৰিলে কিন্তু বিমানখন 2021 পৰা চালু কৰিলে কিন্তু আজি 120 দিন হৈ গ'ল আজি বিমান সেৱা গোটেই বন্ধ হৈ আছে যাৰ কাৰণে আমি ধুবুৰী জিলাৰ মানুহ লগতে আমাৰ পাৰ্শ্বৱৰ্তী অঞ্চল যিবিলাক আছে টিপকাই বিলাসীপাৰা
মানে BTADৰ কিছুমান ওচৰৰ মানুহ সিহঁতে আজি এই বিমান সেৱা আজি মানে সিহঁতে উপভোগ কৰিব পৰা নাই সিহঁতৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক যিবিলাক বাহিৰত পঢ়িব যায় সিহঁতে আজি বিমান ব্যৱহাৰ কৰিব পৰা নাই সিহঁতৰ যিখিনি মানুহৰ এটা বেমাৰী লৈ যাব লাগে ইমিডিয়েট লৈ যাব লাগে কলিকতাত তেখেতৰ কাৰণে মানে সোনকালে কৰিব পৰা নাই যাৰ কাৰণে আৰু এইটো দেখা গৈছে যে প্ৰায় 3 মাহ অফিস যোৱাৰ পিছতো এতিয়াও মানে শাসক বা বিৰোধী কোনো এয়াৰপোৰ্টক লৈ কোনো ধৰণৰ মন্তব্য দিয়া নাই এইটো আমি আপনি আশংকাত ভুগিছে নেকি পুনৰ এটো পতিত হোৱাৰ আমি এটা আশংকাত এতিয়া চলি আছে যেহেতু আজি চৰকাৰৰ পৰা হোক বা বিৰোধীৰ পৰা হোক যে কোনেও প্ৰতিবাদ কৰা নাই আৰু কোৱা নাই যে এই বিমানবন্দৰখন কি কাৰণত বন্ধ হৈ আছে কিন্তু ৰিনোভেশ্যন চলি আছে সেইটোও কোৱা নাই সেইটো কোনো ধৰণৰ এইখন আমি বাহিৰে খবৰ লৈ দেখিছোঁ যে তাতো বোলে ৰিনোভেশ্যন চলি আছে ডাঙৰ জেট বিমান আহিব এই বহিব এইটো বিমান সেৱা আৰু ৰাজসাহায্য যিটো চৰকাৰে দিছিলে সেইটো বন্ধ হৈ গৈছে যাৰ বাবে আজি নাই সেইটো ঠিকে আছে চৰকাৰে যিহেতু ঠিকে আছে ইয়াতে ৰিনোভেশ্যন চলি আছে সিহঁতে কৈছে চৰকাৰে আৰু টকা ইয়াতে ধাৰ্য কৰিছে এইটো শুনিছোঁ আৰু যিখিনি হওক আমাৰ চৰকাৰক আমি সেইকাৰণে অৱগত কৰিছোঁ এইটো কাৰ মানে ভুলৰ কাৰণে কাৰ মানে এইটো মানে অৱহেলাৰ কাৰণে আজি ইমান দিন লাগি আছে কাম কৰোঁতে নে সঁচাকৈ এইটো বন্ধ হৈ যাব নে ইমান কোটি টকা গভৰ্ণমেণ্টৰ টকা মানে ৰাইজৰ ইমান কোটি টকা খৰচ কৰাৰ পিছত যদি বিমান সেৱা চালু নহয় আজি আমাৰ দুখৰ বিষয় আজি গোটেই মানুহ আমি ইয়াতে ভুগিব লাগিব আজি গোটেই মানুহ ইয়াতে ভুগি আছে আজি বিমান সেৱা আমি মানে উপভোগ কৰিব পৰা নাই আমি যাব পৰা নাই কোনো ইমিডিয়েটলি যোৱাৰ কাৰণে কোনো ব্যৱস্থা ইয়াতে নাই গুড মৰ্ণিং ক্লাবৰ আৰু নেক্সট আমি পদক্ষেপ যে আমি গুড মৰ্ণিং ক্লাবৰ পৰা আমি বিমান সেৱাৰ ওপৰতো আছেই আৰু বিমান সেৱাৰ উপৰি আমি মানে সমাজৰ বিভিন্ন কামৰ কাৰণে আমি দৰকাৰ হ'লে আমি চৰকাৰৰ লগত এইটো চৰকাৰৰ লগত আমি ডেমনষ্ট্ৰেশ্যন দিম চৰকাৰক আমি জনাই দিম আৰু বিৰোধী পক্ষবিলাকৰ লগত আমি বহিম দৰকাৰ হ'লে আমি গৈ বিৰোধী পক্ষ কৈ পেলাই আপোনালোকে এইটো কাৰণে কিবা এটা কৰক আপোনাৰ বা আমাৰ যিটো সংগঠন যিখিনি আছে আমাৰ যিটো আঞ্চলিক সংগঠন যিবিলাক আছে সেইমতে আমি ক'ম যে আপোনালোকে এইবিলাক লৈ আমি এটা চেষ্টা কৰিম যে সিহঁতক লৈ ভেকবৰ্ণা বুলি আচলতে ক'ব নোৱাৰি যিটো শুনিছোঁ চৰকাৰেতো কাম কৰিছে কিন্তু বিমান সেৱাও চালু কৰিলে ইমান কৰোৰ টকা ইয়াতে খৰচ কৰাৰ পিছত মানে যিটো শুনিলোঁ যে সিহঁতে নিৰ্মাণ কাৰ্য চলি আছে সিহঁতৰ ৰিনোভেশ্যন চলি আছে যে আৰু মানে এক্সটেনশ্যন কৰাৰ কাৰণে যাতে বিমান আহি ইয়াৰ পৰা ৰিটাৰ্ণ যাব নোৱাৰে বিমান সেৱা বন্ধ কৰি ৰাখি এইবিলাক এক্সটেনশ্যন কৰাটো কিমান যুক্তি সেইটো কাৰণে ৰাইজে ভুগি আছে আজি অন্ততঃ বিমান সেৱাটো চালু ৰাখি কামখিনি কৰিলে সুবিধা আছিলে এতিয়া কোম্পানীৰ লগত কি আছে সিহঁতে বস্তুটো সিহঁতে মানে ৰাইজৰ আগত সিহঁতে খোলচা কৰা নাই সিহঁতে কোনো ধৰণৰ ৰিপৰ্ট দিয়া নাই যে আমাৰ এই কাৰণে বিমান সেৱাটো বন্ধ আছে জেনেৰেলিটো গণতান্ত্ৰিক চৰকাৰৰ এটা নিয়ম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909